মোৰ আজি একাদিক্ৰমে ৩১ বছৰ চাকৰি কৰাৰ অন্তত আজি এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। ইয়াত মোৰ এইটোৱে এটা কথাত অকণমান দুখিত, কাৰণ আজিৰ পৰা যিখিনি ল'ৰা ছোৱালীৰ লগত মিলিজুলি সিহঁতক এটা শিশুসুলভ ভাৱ আদান প্ৰদান কৰি সিহঁতৰ লগত থাকি শিক্ষা দি বা বিভিন্ন দিশত সিহঁতক আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়াইছিলোঁ, তাৰ পৰা আজি মই বঞ্চিত হ'লোঁ। সেই কথাটোৰ বাবে মোৰ অকণমান দুখ লাগিছে। কিন্তু এইটো মই কাৰণ মোৰ ঘৰৰ পৰা বৰ বিশেষ দূৰ নহয়, মোটামুটিকে মই বিদ্যালয়খনলৈ আহিম। আজি মই অকণমান আৱেগিকো হৈছোঁ আৰু মোৰ এটা দিশত মই আনন্দিত হৈছোঁ, কাৰণ আজি স্থানীয় ৰাইজৰ বিভিন্নজন ব্যক্তিয়ে মোৰ শলাগ লৈছে। তেখেতসকলৰ শলাগ, তেখেতসকলৰ মোৰ আশীৰ্বাদ হিচাপে ওচৰত লৈ ভৱিষ্যত যাতে মোৰ জীৱন হয় তাৰ আশা ৰাখি আমাৰ এই নভেটা প্ৰাথমিক বিদ্যালয়ৰ আজি বিদায়ী শিক্ষক প্ৰধান শিক্ষকৰ দায়িত্বত আছিল প্ৰভু ধৰ্মা ছাৰ। এই প্ৰভু ধৰ্মা ছাৰ এই বিদ্যালয়লৈ আহিছিল 1994 চনত আৰু তেখেতৰ প্ৰচেষ্টাত একাদিক্ৰমে আজি 2025লৈকে তেওঁ এই বিদ্যালয়তে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি গ'ল। আৰু তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিত প্ৰকৃততে শলাগ ল'বলগীয়া। আৰু তেখেতৰ যি কৰ্ম দক্ষতা আৰু তেখেতৰ যি এই বিদ্যালয়খনৰ উন্নতিৰ হকে যথেষ্ট কষ্ট ত্যাগ কৰিছিল। বিদ্যালয়ৰ শৈক্ষিকেই হওক আৰু বিদ্যালয়ৰ আনুষংগিক আন্তঃগাঁথনি উন্নয়নেই হওক, সকলো দিশতে তেখেতৰ অৱদান উল্লেখযোগ্য। আজি আমাৰ এই স্থানীয় এলেকাৰ ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি সকলোৱে মিলি তেখেতক আজি এই আনুষ্ঠানিকতা ৰক্ষা কৰি বিদায় জনাইছোঁ। হয়, নিশ্চয় তেখেতে যি কৰ্মৰাজি, এই কৰ্মৰাজিত তেখেতৰ যি প্ৰিয়ভাজন হৈ পৰিছিল সকলো ব্যক্তি, স্থানীয় ৰাইজ, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো তেখেতৰ প্ৰিয়ভাজন হৈ পৰিছিল। এই তেখেতৰ এই বিদায়ক্ষণত সঁচাকৈয়ে আমি সকলোৱেই আৱেগিক হৈ পৰিছোঁ। যিজনৰ আজি বিদায় সম্বৰ্ধনা অনুষ্ঠান কৰা হৈছে তেখেত হ'ল মোৰ প্ৰধান শিক্ষক নভেটা প্ৰাথমিক বিদ্যালয়ৰ। তেখেতৰ 94 চনৰ পৰা 2025 চনৰ আজিৰ তাৰিখত তেখেতে অৱসৰ গ্ৰহণ কৰিলে। 30 বছৰ কাল শিক্ষকতা কৰিলে। তেওঁ ইয়াৰ বাহিৰেও অন্য আৰু দুখন স্কুলত শিক্ষকতা কৰিছিলে। আৰু তেখেতৰ শিক্ষকতাৰ জীৱনত মই 11 চনৰ পৰা তেওঁক এই বিদ্যালয়ত পাইছিলোঁ। 11 চনৰ পৰা তেওঁ যিখিনি ইয়াত উন্নয়নমূলক কাম কৰিলে তাকে শলাগ ল'বলগীয়া, সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ছাত্ৰ ছাত্ৰীও কৰিছে, অভিভাৱকেও কৰিছে, শিক্ষকৰ ফালৰ পৰাও কৰিছে, বিদ্যালয় পৰিচালনা সমিতিৰ পৰাও কৰিছে, গাঁৱৰ ৰাইজেও তেখেতক সম্বৰ্ধনা জনাইছে, তেখেতৰ লগৰ শিক্ষক শিক্ষয়িত্ৰীও সম্বৰ্ধনা জনাইছে। গতিকে সেই সম্বৰ্ধনা অনুষ্ঠানত সঁচাকৈ তেখেতৰ আজি অনুষ্ঠানত সকলোৱে আৱেগিক হৈ পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।